এটি ডাঙৰকে হাত চাপৰি প্ৰয়োজন হৈছে মুক্তিজনী অনুষ্ঠিত হৈছে এদিনীয়া কাৰ্যসূচী। এই পবিত্ৰখনত আমি আমাৰ ৰাইজৰ তৰফৰ পৰা মাননীয় বিষয় ডেকা ডাঙৰীয়া হাজো আঞ্চলিক নাগেৰা নাম সংঘৰ সভাপতি সন্মানীয় বিষয় ভালে লগ পাইছিলো নহয় অনুষ্ঠান এটা আপোনাসকলৰ শ্ৰীচৰণৰ পদধূলি লৈ এই সভাপতিৰ আসনত বহিছোঁ আৰু কাৰ্যসূচী যিখন আমাক দিলে কলিতা ডাঙৰীয়াই উদ্বোধক ডাঙৰীয়াই 1 নম্বৰ কাৰ্যসূচীত আছে সমবেত সংগীত হৈ গ'ল। সভাপতিৰ আসনৰ লগত আমাৰ অভ্যাগত অতিথিসকল সকলোৰে আসন গ্ৰহণ হৈ গ'ল। মুখ্য অতিথিত আমাৰ আছে অচ্যুত দাস ডাঙৰীয়া ডেকা ডাঙৰীয়া। সদায় যিগৰাকী ব্যক্তি ডেকা অচ্যুত যাৰ বিচ্যুতি নাই অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস নাৰায়ণ অষ্ট নাম ভগৱানৰ 8টা নামৰ ভিতৰত এটা নাম অচ্যুত। আৰু সেই অচ্যুত কেতিয়াবা জানো বুঢ়া হ'ব পাৰে মৰি লৈ দেখা হৈ থাকিব। আমাৰ মুখ্য অতিথিৰ আসনত আমি তেখেতক যথাযোগ্য সন্মানেৰে আমি সময়ত ভাষণ দিবলৈ দিম। আমি প্ৰত্যেককে আৰম্ভ কৰিম। আহিছে আমাৰ ৰূপেন ডেকা ডাঙৰীয়া। এখেতক 10 বছৰমান আগত লগ পাইছিলোঁ। আজি পাই মই এখেতে পাহৰিছিল, মই মনত কৰি দিছোঁ। ৰূপেন ডেকা ডাঙৰীয়া আৰু আমাৰ লগত আছে ৰাম দত্ত লহকৰ। নামবিলাক মন কৰিব। ৰূপেন, অচ্যুত,
কুশল পাহাৰৰ উত্তৰ দিশৰ এটা নাম উৰ্বৰা অঞ্চল, সাতদলা, সাতখন দলাৰ নিচিনা ঠাই। আমি সৰুৰ পৰা জানো সাতদলা নামটোৰ লগত হৰিনাম সম্পৃক্ত হৈ আছে, আজিও আছে, তাহানিও আছিল আৰু ভৱিষ্যতো থাকিব। এই সাতদলাৰ পৰাই এজন সুন্দৰ সুঠাম পুৰুষ, চুটি চাপৰ, চুলি দীঘল, আমি পৰিৱেশ কলা ওজাপালিৰ নিচিনাকে চুলি কোচা ৰাখে, কিচকিচা কলা চুলি, ফুট বগা গুটি পিন্ধা মানুহজন, মুখত হাঁহি, নাম কুশল মালাকাৰ। সেই কুশল মালাকাৰত আজি স্মৃতি চাৰণ সভা। আমি স্মৃতি চাৰণ সভা কৰোঁ। আমাৰ কলিতাই সন্মানীয় বুধক ডাঙৰীয়াই এটা কথা কৈছে যে পবিত্ৰ অনুষ্ঠান বুলি কৈ পিছত কৈছে যে নাজানো, কিন্তু আপোনালোকে জানি থওক, যেতিয়া তিৰুভাৱ তিথি মৃত্যু তিথিয়ে যেতিয়া সৃষ্টি হয়, মৃত্যুৱে যেতিয়া সৃষ্টি কৰি থৈ যায়, সেই কৰ্মধান কেতিয়াবা অপবিত্ৰ হ'ব পাৰে। কৰিব ওলাইছো কুশল মালাকাৰ। আমি স্মাৰক গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ, আমি মঞ্চলৈ আদৰি আনিবলৈ আমি উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। আমি লগাইছোঁ জীৱনটোৱে যাতে তোমাৰ চৰণ পায়, কিন্তু সেইখিনি কৰিবও আমি অনুপযুক্ত হৈ আছো, আমাৰ সংগঠন নাই কাৰণে। তেওঁ ক'লে, বাবা মই এই বিষয়ে মোৰ অভিজ্ঞতা নাই, তুমি যদি আগত হাঁঠা মই পিছত তোমাক সহায় কৰিম। মই ভাল পালোঁ। তাৰপিছত আহিলোঁ মই কুশল মালাকাৰৰ ওচৰত। তেনেকৈ কৰিব আহিলোঁ, বোলে আহিলোঁ এনে এটা কথা, আমাৰ এটা সংগঠন লাগে, মই সেইকাৰণে আপোনাৰ ওচৰৰ মতামত বিচাৰি মই আহিছোঁ। সেইবিলাক মোক নক'ব, মই নামৰ বাহিৰে একো নাজানো। দিনত নাম গাওঁ, মোনাখন কান্ধত থাকে, নাকি ৰাতি নাম গাওঁ, মোনাখন লৈ যাওঁ, আৰু নাম গাই আহি মই বাহিৰে বাহিৰে বজাৰ কৰোঁ, এমুঠি ভাত খাওঁ, অলপ কওঁ, আকৌ মই নামত যাওঁ। এই দিনৰ বাকী থকা যিখিনি সময় পাওঁ, এই ৰাতি নামটো কেনেকৈ গাম, ক'ত কেনেকৈ ফুল দিওঁ, কেনেকৈ মোচন দিওঁ, এই কথাই মই ভাবোঁ। কাৰণ ইয়াক লৈয়ে মই সংসাৰখন চলাই আছোঁ। দুখ লাগে। মই একান্ত ভকত বুলি মই কুশল মালাকাৰক এইকাৰণে ক'বলৈ গৈছোঁ, যিজনে নাগা নামৰ বাহিৰে একো নাজানে। তাৰপিছত মই বিফল মনোৰথ হৈ থাকিলোঁ যে সংগঠন কৰিব নোৱাৰিম। 3 দিন পিছত মই ৰঙিয়ালৈ গ'লোঁ। সন্দীপ ৰেষ্ট তেতিয়া ৰঙিয়াত অমূল্য কলিতা তেখেতে নাম গাইছিল, হাইস্কুলৰ মাষ্টৰ আছিল। মোক দেখা পাই ক'লে, দেখা আহক, পইচা দিও আপোনালোকক নাপায়, আজি নিজে নিজে আহিছে। বোলো দাদা মই আহিলোঁ, দাদা বুলি মাতিছিলোঁ, মোতকৈ বয়সত ডাঙৰ। মই এটা কথাৰ কাৰণে আপোনাৰ ওচৰত আহিলোঁ, আমাক এতিয়া সংগঠনৰ দৰকাৰ পাঠকবিলাকৰ। তেখেতে চেয়াৰখনৰ পৰা উঠি আহি মোক হাবত মাৰি ধৰি খাই গ'লে। সেই পাঠক ৰাতি মই নাম আপোনাৰ এই ৰিহাৰ্চল কৰি ৰাতিপুৱা উঠাত দেৰি হ'ল। এই পাঠকজনে মোক মাতিছে, ছাৰ উঠক, চাহ হৈছে।
এই মোৰ ঘটিটো আৰু এঙেৰা এক টুকুৰা দিছে তাৰপিছত মুখ এনে ল'বা মুখ ধোৱা আৰম্ভ কৰিছোঁ পাঠকজনে পিছৰ পৰা কৈছে ছাৰ আপুনি এটা কথা শুনিছে মোৰ পূজনীয় সভাপতি মহাশয় মঞ্চত উপবিষ্ট সৰ্ব অসম নাগাৰা সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক অচ্যুত ডেকা ডাঙৰীয়া ৰাম দত্ত লহকৰ ছাৰ লগতে হাজো আঞ্চলিক নাগাৰা সংঘৰ সভাপতি ডাঙৰীয়া আৰু আজিৰ সভাৰ পৰিচালক মহোদয় আৰু আমাৰ কেইবাজনো পাঠক বন্ধু মঞ্চত আছে গোটেইবিলাকৰ নাম কৈ থাকোঁতে বেছি সময় যাব সন্মানিত পাঠক গুৰুসকল আৰু আমাৰ মঞ্চৰ সন্মুখত বহি থকা মোৰ পূজনীয় ব্যক্তিসকল আইসকল আৰু পাঠক গুৰুসকল আজিৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটোৰ বিষয়ে ইতিমধ্যে আমাৰ ডেকাদেৱে বিতংভাৱে আপোনালোকক বুজাই কৈছে আমি দীঘলীয়া নকৰোঁ ইতিমধ্যে সময় 1:30 বাজি গৈছে ছাৰে কৈছে তথাপি আজিৰ সভাখনৰ লগত সংগতি ৰাখি মই দুটামান কথা আপোনালোকৰ ওচৰত ব্যক্ত কৰিব খুজিছোঁ কুশল মালাকৰৰ বিষয়ে 1980 চনত মোৰ ঘৰ পুঠিমাৰী নদীৰ পশ্চিম পাৰে আৰু পুঠিমাৰী নদীৰ পূব পাৰে পাঁচপাৰা বুলি এখন গাঁও আছে পাঁচপাৰা আমাৰ গাঁওখনৰ কোনে কোনে নদীৰ ইপাৰে আহে বসুদেৱে আনন্দৰ সীমা নাই হে ৰভাৰ ভিতৰে সোমাই যায় হে সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা হাজৰ পৰিচালনা সমিতিৰ সম্পাদক ৰবীন কলিতা চেলেঙে সম্বৰ্ধনা যোগান কলিতা হাজো আঞ্চলিক নাগাৰা নাম সংঘ কামৰূপ অসম স্থাপিত 2010 সম্বৰ্ধনা পত্ৰ নাগাৰা নামৰ কিংবদন্তী পাঠক কুশল মালাকাৰৰ সহযোগী শিল্পী শ্ৰীযুত ধাৰেশ্বৰ মালাকাৰ আপুনি শ্ৰদ্ধাভাজন জয়তে আপোনালৈ হাজো আঞ্চলিক নাগাৰা নাম সংঘৰ পৰা সশ্ৰদ্ধ অভিনন্দন জ্ঞাপন কৰিলোঁ অসমৰ অন্যতম দৃশ্যশ্ৰব্য তথা ধৰ্মীয় পৰিবেশ্য লোককলা নাগাৰা নামৰ কিংবদন্তী পাঠক এইটো জাপিটো মূৰত দি দিয়ক ঠিক আছে আপোনাক তুমি জাপিটো বিলাই দিয়াচোন এখন এখন হাতত দিয়া এখন লওক আপুনি এইফালে চাব দিয়া মানুহ আগবাঢ়ি একো নাই লাজ কৰিব নালাগে পিন্ধাই দিয়া জাপিটো পিন্ধাই দিয়া মানকৰ ধৰণৰ দেখা যায় আমি আমন্ত্ৰণ জনাইছোঁ লোহিত মালাকাৰ নমস্কাৰ সভাত উপবিষ্ট শ্ৰদ্ধাৰ গণ্যমান্য ব্যক্তিসকল আৰু মোৰ সন্মুখত থকা ভক্তবান ৰাইজবৃন্দ মাইনানুসাৰে প্ৰথমে মই আপোনালোক সকলোলৈকে কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তাৰোপৰি আজি যিজন ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ স্মৃতিক সোঁৱৰণ কৰি তেওঁ সমাজৰ প্ৰতি অসমৰ লোক সংস্কৃতিৰ প্ৰতি আগবঢ়াই যোৱা অৱদানক সোঁৱৰণ কৰাৰ বাবে আপোনালোকে যি সুবিধা প্ৰদান কৰিলে তাৰ বাবেও মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে সেই পুৰুষা ব্যক্তিজনৰ প্ৰতি মোৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ ভুৱনেশ্বৰ কাকতিদেৱ আমাৰ মাজত আছে আমি তেখেতক আহ্বান গ্ৰহণ কৰিবলৈ বিচাৰোঁ তেখেতসকলক সম্বৰ্ধনা জনাবলৈ মই আহ্বান জনাইছোঁ চন্দ্ৰকান্ত পাটোৱাৰী অসম নাগাৰা নাম সংঘৰ প্ৰাক্তন
অকামল জিলাৰ প্ৰাক্তন সম্পাদক, এগৰাকী জ্যেষ্ঠ পাঠক গুৰু, গৌতম কলিতা কাৰ্যালয় সম্পাদক। ভুবনেশ্বৰ কোচদেৱ, আমি দ্বিতীয় পৰ্যায়ৰ সম্বৰ্ধনা অনুষ্ঠানটো কিছু সময়ৰ কাৰণে আমি স্থগিত ৰাখিছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচী আগুৱাই নিয়াৰ বাবে মই ভাবোঁ। আৰু এটি মেমন্তৰে সম্বৰ্ধনা জনাব সম্পাদক দীনেশ কলিতা। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাওঁ